মনোনয়ন দিবলৈ যাওঁতে আমাৰ উপায়ুক্ত কাৰ্যালয়ত প্ৰায় 10 বজাৰ পৰা এই 3 বজালৈকে যিটো মানুহৰ সঁহাৰি আৰু যি ধৰণে আমাৰ পথবোৰ এতিয়াও সৰু হৈ আছে আৰু সেই সৰু হোৱাৰ কাৰণে গাড়ী যিটো যান-জঁট তীব্ৰ যিটো যান-জঁট এই যান-জঁটে আমাক বহু ক্ষেত্ৰত বিপদত পেলাইছে কিয় যে যান-জঁটৰ কাৰণে গাড়ীবোৰ মানে যাব নোৱাৰে কিন্তু এটা কথা ভাল লাগিছে যে মানুহৰ যিটো নেকি স্বতঃস্ফূৰ্ত সঁহাৰি আশে-পাশে মানুহবিলাকৰ যিটো স্বতঃস্ফূৰ্ত সঁহাৰি এই সঁহাৰিয়ে এটা নতুন এটা মাত্ৰা দিয়া বুলি মোৰ মনে ধৰিছে কাৰণ আমি সমতল কৰিছোঁ কিন্তু আজিৰ দৰে এই সমতলটোৰ আমাৰ যিটো তাৎপৰ্য সেইটো হৈছে যে স্বতঃস্ফূৰ্ত সৰুতে মানে ৰাতিপুৱা বতৰ বেয়া আছিলে যে বতৰ মানে মূৰ দাঙিলে তেতিয়া দেখিলোঁ যে মানুহ আৰু মানুহ কিন্তু যে মই মঙলদৈ উপায়ুক্ত কাৰ্যালয়ৰ পৰা আহি দেখোঁ যে মানুহবোৰ আমাৰ গোটেই বিভিন্ন ঠাইৰ পৰা যি ধৰণে আমি কৈছিলোঁ সেই ধৰণে মানুহবোৰ আহি পেলাই মঙলদৈ চহৰত ভৰ্তি হৈ গৈছে এতিয়া আটাইখিনি লৈ মই আপোনালোকে মন কৰিছে আটাইখিনি লৈ উভতি আহি মই ভেপাঘাটৰ যিখন মানে খেলপথাৰ তাত আকৌ গোটেইখিনিৰ সৈতে মই কথা পাতিছোঁ আৰু তেওঁলোকক মই অহা 28 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব আৰু সেইকাৰণে কিছু মাৰ্গদৰ্শন তেখেতসকলক মই দিলোঁ আৰু মানুহখিনিৰ উৎসাহ উদ্দীপনাৰ যিটো ঢৌ এই ঢৌৱে আজি গোটেই আমাৰ মঙলদৈ চহৰ ধুৱাই গৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221